নমস্কাৰ নিউজলাৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই কৃষ্ণা ভূঞা চাহক আজিৰ সংবাদ অসম বাণিজ্য উন্নয়ন সংস্থাৰ দ্বিতীয় যোৰহাট বাণিজ্য মেলা আৰম্ভ অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অন্তৰ্গত অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত 17 দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে বাণিজ্য মেলা। এই বাণিজ্য মেলাখনি উদ্বোধন কৰে অসম চৰকাৰৰ ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীয়ে। বাণিজ্য মেলাখন উদ্বোধন কৰি পূজাৰীয়ে কয় যে অসম চৰকাৰে থলুৱা উদ্যোগীসকলৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এনে বাণিজ্যিক মেলাৰ জৰিয়তে থলুৱা উদ্যোগীসকলে বহিৰাজ্যৰ ব্যৱসায়ীসকলৰ সৈতে এটা সমন্বয় স্থাপন কৰি বাণিজ্যিক ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰিব বুলি মন্তব্য কৰে। অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অন্তৰ্গত অসম বাণিজ্য উন্নয়ন সংস্থাই 2022 চনৰ পৰাই অসমৰ অন্যান্য ঠাইৰ দৰে যোৰহাটত আজি এবাৰ দ্বিতীয়বাৰৰ বাবে যোৰহাট বাণিজ্য মেলা আয়োজন কৰিছে। ইয়াত আমি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় আৰু লগতে আমাৰ সাধাৰণ যিবিলাক ক্ষুদ্ৰ উদ্যোগী আমাৰ MSME আছে, ক্ষুদ্ৰ উদ্যোগী আছে, আত্মসহায়ক গোট আছে, তেওঁলোকৰ বিভিন্ন যিবিলাক উৎপাদিত সামগ্ৰী সেইবিলাক ইয়াত প্ৰদৰ্শিত হয়, বিক্ৰী হয় আৰু এক সুন্দৰ পৰিৱেশত অসম বাণিজ্য উন্নয়ন সংস্থাই 2টা বছৰে যোৰহাটত এই অনুষ্ঠান আয়োজন কৰিছে। আমি তেখেতক ধন্যবাদ জনাইছোঁ। ইয়াৰ দ্বাৰা আমাৰ স্থানীয় উদ্যোগীসকলে সকাহ পাইছে আৰু লগতে ৰাইজেও এটা অতি সুন্দৰ পৰিৱেশত কিনা বেচা কৰাৰ এটা সুবিধা লাভ কৰিছে আৰু এনেকুৱা ধৰণৰ পৰিৱেশে আচলতে আমাৰ যোৰহাটতো এনেকুৱা এক অতি সুন্দৰ ৰাইজৰ আমোদ প্ৰমোদ বা এটা সৰু এণ্টাৰটেইনমেণ্টৰ যিহেতু অন্য আমাৰ ইয়াত কোনো ব্যৱস্থাও নাই, তাৰ মাজত এনেকুৱা এক ব্যৱস্থা পাইছে। বাহিৰৰ পৰিৱেশত ইয়াত কিনা কটা কৰাৰ এটা সুবিধা পাইছে আৰু এনেকুৱা পৰিৱেশ ৰচনা কৰাৰ বাবে মই আমাৰ অসম বাণিজ্য উন্নয়ন সংস্থাৰ মাননীয় অধ্যক্ষ শ্ৰীযুত সুনীল ডেকা ডাঙৰীয়া আৰু উপাধ্যক্ষ শ্ৰীযুত মধুৰাম ডেকা ডাঙৰীয়া প্ৰমুখ্যে সমূহ সতীৰ্থবৰ্গ আৰু ইয়াৰ সমূহ বিষয়া কৰ্মচাৰীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ অসম বাণিজ্য উন্নয়ন সংস্থাৰ এই পদক্ষেপক আদৰণি জনায়। বাণিজ্য মেলাত উপস্থিত থাকি অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকাই এই বাণিজ্যিক মেলাই অসমত সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰি ইয়াৰ জৰিয়তে অসমৰ উদ্যোগীসকল আৰু অধিক স্বাৱলম্বী হ'ব বুলি আশা প্ৰকাশ কৰে। যোৰহাটত এই দ্বিতীয়বাৰৰ কাৰণে অসম বাণিজ্য উন্নয়ন সংস্থাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন বাণিজ্য মেলা আয়োজন কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ থলুৱা ক্ষুদ্ৰ উদ্যোগীক আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ। লগতে অসমৰ বাহিৰৰ বিশেষকৈ কাশ্মীৰ, মহাৰাষ্ট্ৰ, গুজৰাট, পাঞ্জাৱ, হাৰিয়ানাকে আদি কৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ বহুত ব্যৱসায়ী ইয়াত আহিছে। তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। লগতে থাইলেণ্ড আৰু আফগানিস্তানৰো দুগৰাকী ব্যৱসায়ী আহিছে, তেওঁলোকে ইয়াত ব্যৱসায় কৰিছে। লগতে তুৰ্কিস্তানৰ এজন আইচক্ৰীম আহিছে। মই ভাবোঁ যে এনেধৰণৰ বাণিজ্য মেলাৰ জৰিয়তে আমাৰ ক্ষুদ্ৰ উদ্যোগীসকল যথেষ্ট লাভৱান হৈছে। আমি অসম বাণিজ্য উন্নয়ন সংস্থাই বিগত 2022 চনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ ডিব্ৰুগড়, তিনিচুকীয়া, কোকৰাঝাৰ, তেজপুৰ, নলবাৰী, শিলচৰ আদি কৰি অসমৰ বিভিন্ন চহৰত আমি এনেধৰণৰ বাণিজ্য মেলা আয়োজন কৰিছোঁ আৰু এই ক্ষুদ্ৰ উদ্যোগীসকলে এই বাণিজ্য মেলাৰ জৰিয়তে যথেষ্ট লাভৱান হৈছে। আমি এটা কথা এই বাণিজ্য মেলাৰ জৰিয়তে ক'ব খোজোঁ যে বৃহৎ পুঁজিপতি উদ্যোগীসমূহে তেওঁলোকে যিবিলাক প্ৰডাক্ট উৎপাদন কৰে, তেওঁলোকে সেই উৎপাদন কৰা সামগ্ৰীসমূহৰ এডভাৰটাইজৰ নামত কোটি টকা বিনিয়োগ কৰে আৰু সেইকাৰণে তেওঁলোকৰ সামগ্ৰীসমূহ বিক্ৰী হয়। কিন্তু আমাৰ সৰু ক্ষুদ্ৰ যিবিলাক থলুৱা উদ্যোগী আছে, তেওঁলোকে উৎপাদিত সামগ্ৰীসমূহ যথেষ্ট উন্নত মানদণ্ডৰ, কিন্তু তেওঁলোকৰ প্ৰচাৰ আৰু প্ৰসাৰ নাই, যাৰ কাৰণে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ তেওঁলোকে ৰাইজৰ মাজলৈ উলিয়াই দিয়াত ব্যৰ্থ হয়, যাৰ কাৰণে তেওঁলোকে বিক্ৰী নহয়। 2 বছৰমানৰ পিছত তেওঁলোকৰ উদ্যোগটো বন্ধ হোৱাৰ উপক্ৰম হয়। আৰু আমি অসম বাণিজ্য উন্নয়ন সংস্থা সেইকাৰণে এনেধৰণৰ চিন্তা চৰ্চা কৰিছোঁ যাতে এই ক্ষুদ্ৰ যিবিলাক উদ্যোগী আছে তেওঁলোকক এখন বজাৰ আমি যাতে দিব পাৰোঁ, যাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ ৰাইজৰ মাজত আমি নিব পাৰোঁ। অসমৰ বিভিন্ন প্ৰান্তলৈ এনেধৰণৰ বাণিজ্য মেলাৰ জৰিয়তে তেওঁলোকক প্ৰচাৰৰ প্ৰসাৰৰ আমি ব্যৱস্থা কৰিছোঁ, যাৰ জৰিয়তে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ তেওঁলোকে ৰাইজৰ মাজত উলিয়াই তেওঁলোকে কিছু লাভান্বিত হ'ব পাৰে আৰু বিক্ৰী হ'ব পাৰে। এই যোৰহাট বাণিজ্য মেলাত ইয়াত প্ৰায় 100ৰো অধিক ষ্টল আহিছে। অসমৰ ক্ষুদ্ৰ উদ্যোগী আছে, লগতে মই ক'লোৱে নহয় ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰো ইয়াত ষ্টল আছে। আৰু মই যোৰহাটবাসী ৰাইজক লগতে যোৰহাট ওচৰৰ সমীপৱৰ্তী সমূহ ৰাইজক মই আহ্বান জনাইছোঁ
আমাৰ এই অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগৰ মানে সংস্থা অসম বাণিজ্য সংস্থাৰ দ্বাৰা আয়োজিত এই বাণিজ্য মেলাত অংশগ্ৰহণ কৰি আমাৰ এই ক্ষুদ্ৰ উদ্যোগীসকলক কিছু সকাহ দিব, তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ তেওঁলোকে যাতে চাই কিনি পেলাই যাতে আমাৰ এই সামগ্ৰীসমূহ তেওঁলোকে মানে আমাৰ উদ্যোগীসকল লাভান্বিত কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আপুনি যিহেতু উল্লেখ কৰিলে যে ক্ষুদ্ৰ ব্যৱসায়ীসকলক এখন বজাৰ দিয়াৰ প্ৰচেষ্টা কৰিছে আপোনালোকে, ইয়াত 100ৰো অধিক ষ্টল আছে। এই ব্যৱসায় প্ৰতিষ্ঠানৰ ভাড়া যথেষ্ট হয়, বিশেষকৈ MSMEৰ অধীনত যিসকল ব্যৱসায়ী আহিছে তেওঁলোকক কিবা সকাহ দিয়ে? এটা কথা, আমি ইয়াত কেইখনমান আমি ফ্ৰীও দিছোঁ, এনেকুৱা নহয় যে আমি বহুকেইখন ফ্ৰী দিছোঁ। এতিয়া অসমৰ বাহিৰৰ যিবিলাক আহিছে তেওঁলোকৰ পৰা আমি কিছু ভাড়া লৈছোঁ, আৰু যিসকল MSME আছে তেওঁলোকক আমি যথেষ্ট, যদি আমি বাহিৰৰখিনিক যদি আমি 30,000 টকা লৈছোঁ, এওঁলোকৰ পৰা 15,000 বা 20,000 লৈছোঁ। আমি বহুত কমত আমি কৰিছোঁ। কিন্তু কথা হ'ল যে অসম বাণিজ্য উন্নয়ন সংস্থা যিহেতু আমি এটা সংস্থা, আমিতো লষ্টত কাম কৰিব নোৱাৰোঁ। চৰকাৰৰ পৰা আমি 2022 চনৰ পৰা চৰকাৰৰ পৰা কেতিয়াবা মাজে ধন পাইছিলোঁ। এই ধন পালে আমি তেওঁলোকক ফ্ৰী দি দিওঁ। এইবাৰ আমি ধন পোৱা নাই, সেইকাৰণে তেওঁলোকক অলপ পইচা লৈ, যাতে আমি এনেকুৱা নহয় যে আমি লাভান্বিত উদ্যোগ নহয়, আমি লাভ কৰিবৰ কাৰণে নহয়, এই ধুনীয়াকৈ আমি এটা পৰিৱেশ ৰচনা কৰিছোঁ। গতিকে ইয়াত এইখিনি খৰচৰ কাৰণে অলপ পইচা লৈছোঁ। তথাপি মই ভাবোঁ যে যিখিনি তেওঁলোকৰ পৰা লোৱা হ'ব তাতকৈ আমি বহুত বেছি খৰচ কৰিছোঁ। গতিকে আমাৰ লক্ষ্য উদ্দেশ্য এটাই, এইটোৱেই যে তেওঁলোকে যাতে লাভান্বিত হয়, তেওঁলোকৰ বিক্ৰী হওক। আৰু আমি 2 দিন বা 3 দিনৰ কাৰণে এই মেলাখন কৰা নাই, তেওঁলোকে যাতে, আমি ইয়াত প্ৰায় 15 দিন বা 16 দিন আমি ইয়াত মেলাখন কৰিছোঁ, এইকাৰণেই কৰিছোঁ যে তেওঁলোকৰ বিক্ৰী হওক, ৰাইজ আহক। ৰাইজে কোনোবা দিনা আহিবও পাৰে, কোনোবা দিনা নোৱাৰে, 2-3 দিনত পাতিলে কোনোবা নাহিবও পাৰে। সেইকাৰণে আমি 16-17 দিন আমি পাতিছোঁ, এইকাৰণে যে তেওঁলোক আহক, চাওক, আৰু এই ক্ষুদ্ৰ উদ্যোগীসকলে সকাহ পাওক, তেওঁলোকৰ বিক্ৰী হওক, সেইটোৱে আমাৰ লক্ষ্য দিছোঁ। উল্লেখযোগ্য যে বিত্তীয় বৰ্ষ 2025-26ত দ্বিতীয়বাৰৰ বাবে যোৰহাট বাণিজ্য মেলা আয়োজন কৰা হৈছে। এই বাণিজ্য মেলাখনৰ প্ৰধান উদ্দেশ্য হৈছে ৰাজ্যৰ ভিতৰৰ আৰু বাহিৰৰ উদ্যোগীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা, বিভিন্ন ঠাইৰ পৰা অহা উদ্যোগীসকলৰ মাজত মত বিনিময়েৰে নিজৰ ব্যৱসায়িক সাফল্যমণ্ডিত কৰি তোলাৰ অৰিহণা যোগোৱা। উল্লেখযোগ্য যে যোৰহাট বাণিজ্য মেলাত স্থানীয় উদ্যোগীৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যেনে জম্মু কাশ্মীৰ, পাঞ্জাৱ, হাৰিয়ানা, দিল্লী, ৰাজস্থান, গুজৰাট, উত্তৰ প্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কলকাতা, কেৰালা আৰু মুম্বাইকে ধৰি 80খন বিপণীয়ে অংশগ্ৰহণ কৰাৰ লগতে বিদেশী ৰাষ্ট্ৰ আফগানিস্তান, থাইলেণ্ড আদিৰ উদ্যোগ প্ৰতিষ্ঠানেও অংশগ্ৰহণ কৰিছে, আৰু লগতে থলুৱা খাদ্য সম্ভাৰৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।